নমস্কাৰ সকলোকে এজ এ টিউটৰিয়েল ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। অইন দিনৰ দৰে আজিও টিচাৰ ট্ৰেন্সফাৰৰ সম্পৰ্কত আলোচনা কৰিম। ইয়াতে টিচাৰ ট্ৰেন্সফাৰ বুলি ক'লে আমি মিউচুৱেল আৰু ছিংগল ট্ৰেন্সফাৰৰ কথাহে বুজোঁ। যিহেতু আমি মিউচুৱেল ট্ৰেন্সফাৰ বা কোনোবাই ছিংগল ট্ৰেন্সফাৰৰ কাৰণে এপ্লাই কৰি থৈছে, কিন্তু যেতিয়া আমি ষ্টেটাছত ভিজিট কৰোঁ তাতে পেণ্ডিং দেখাই থাকে, কোনো ধৰণৰ এপ্লিকেশ্যন প্ৰগ্ৰেছ বা এনেধৰণৰ এতিয়ালৈকে টাইম লাইন শ্ব' কৰা নাই। এই টাইম লাইনটো কেতিয়াৰ পৰা শ্ব' হ'ব বা আপোনালোকৰ মিউচুৱেল ট্ৰেন্সফাৰ অৰ্ডাৰ কেতিয়াৰ পৰা ওলাব, আৰু এই যে আপোনালোকে স্ক্ৰীণত দেখি আছে এই প্ৰচেছবিলাকে কি বুজায়, এই গোটেইখিনি বিষয় মই ইয়াতে শ্বেয়াৰ কৰিম। আৰু যেতিয়া সেই প্ৰচেছটো এই টাইম লাইনটো আপোনালোকৰ একদম ডাবল লাষ্ট মুভমেণ্টলৈকে ইয়ালৈকে পাবগৈ, তেতিয়া আপোনালোকৰ প্ৰফাইলত যিটো HRMSৰ প্ৰফাইল বুলি কওঁ, তাতে ষ্টেটাছ আহিব এনেধৰণে পেণ্ডিং ফৰ ট্ৰেন্সফাৰ অৰ্ডাৰ। তাৰমানে ইয়াতে ট্ৰেন্সফাৰ অৰ্ডাৰটো উপলব্ধ হ'ব, এনেধৰণে ডাউনলোড থাকিব, ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব, য'ত আপোনালোকৰ অৰ্ডাৰ থাকিব। এই প্ৰচেছটো হ'বৰ কাৰণে কি কি লেভেল আগবাঢ়িব লাগে মই আপোনালোকক কৈ আছোঁ। তাৰ আগতে আপোনালোকক শ্বেয়াৰ কৰিব বিচাৰিছোঁ যে যিসকল কেণ্ডিডেটে এতিয়ালৈকে মিউচুৱেল ট্ৰেন্সফাৰ এপ্লাই কৰা নাই বা HRMSত প্ৰফাইল ক্ৰিয়েট কৰা নাছিলে, এখেতসকলৰ কাৰণে হয়তো এইটো নেগেটিভ ইনফৰমেশ্যনো হ'ব পাৰে। যিহেতু লাষ্ট 2 ডেজৰ পৰা HRMSৰ যিটো প্ৰফাইল বা ৱেবছাইটৰ আমি য'ত টিচাৰ ট্ৰেন্সফাৰৰ কামখিনি কৰোঁ TTMছৰ ৱেবছাইটবিলাকত, তাতে অ'পেন হোৱা নাই, লোড ল'ব পৰা নাই। বহুতে কৈ আছে যে ক্ল'জ হৈ গৈছে বা বন্ধ হৈ গৈছে তেনেকৈ। এই প্ৰচেছটো এতিয়ালৈকে সম্পূৰ্ণৰূপে বন্ধ হৈছে বুলি ক'ব নোৱাৰোঁ, কাৰণ যেতিয়া কোনো এটা ৱেবছাইট বা পৰ্টেলত বহুত বেছিকৈ কাম কৰে বা নতুন বস্তু আপগ্ৰেড থাকে, তেতিয়া ৱেবছাইটটোৱে কাম নকৰে, ছাইটটোৱে কাম নকৰা হৈ থাকে, আৰু বহুত বেছিকৈ তেনেধৰণে হৈ থাকিব পাৰে, যাৰ কাৰণে সেনেকৈ হৈ আছে। আমি আশা ৰাখিছোঁ এইখিনি হোৱাৰ পাছত, যিহেতু আমি বহুতে এপ্লাই কৰিছোঁ, এপ্লাই কৰা কামখিনি হয়তো একেসকলে টাইম লাইন শ্ব' কৰিবৰ কাৰণে এইখিনি প্ৰচেছ কৰিছে, যাৰ কাৰণে ৱেবছাইটটো বহুত বেছি ভিৰ হৈ আছে। এইখিনি যদি হৈ যায় আকৌ পুনৰ আগৰ দৰে উভতি আহিব বুলি আমি আশা ৰাখিছোঁ। মই ইয়াতে অনুৰোধ কৰিম যে যিসকলে এতিয়ালৈকে মিউচুৱেল ট্ৰেন্সফাৰ এপ্লাই কৰা নাই, আপোনালোকে ৱেবছাইটত ভিজিট কৰি চাই থাকিব, আৰু যেতিয়াই আগৰ নিচিনা অৱস্থালৈ ঘূৰি আহিব তেতিয়া আপোনালোকে এপ্লাই কৰিবলৈ নাপাহৰিব, বা আপোনালোকৰ যদি প্ৰফাইল ক্ৰিয়েট কৰিবলগীয়া আছিলে তেতিয়া ক্ৰিয়েট কৰিবলৈ নাপাহৰিব। এতিয়া আমি চাওঁ যে মিউচুৱেল ট্ৰেন্সফাৰ, তাৰপিছতে আমাৰ ছিংগল ট্ৰেন্সফাৰৰ কথাটো কওঁ। যেতিয়া দুজন টিচাৰে এপ্লাই কৰিলে আৰু এপ্লাই কৰাৰ পিছত আপোনালোকে দেখিলে যে প্ৰফাইলবিলাকত টিচাৰ 1 আছে, টিচাৰ 2 আছে। টিচাৰ 1 বিলাকৰো এনেধৰণে আগবাঢ়িব, দুয়োজনে সমানে সমানে আগবাঢ়িব। ইয়াতে প্ৰথম যিহেতু বহুত এলিমেণ্টেৰী টিচাৰসকলেতো BO আণ্ডাৰত কৰে, ব্লক এলিমেণ্টেৰী এডুকেশ্যন অফিচাৰৰ আণ্ডাৰত। টিচাৰ 1 প্ৰথম ইয়াৰ পৰা ষ্টাৰ্টিং হ'ব। ইয়াৰ পৰা ষ্টাৰ্টিং যেতিয়া এই লেভেলটো ক্ৰছ হ'ব, BO লেভেলটো পাৰ হৈ যাব, তেতিয়া DO যাব, ডিষ্ট্ৰিক্ট এলিমেণ্টেৰী এডুকেশ্যন অফিচাৰ ছাৰৰ তাত যাব বা পিছত যাব। তাৰপিছতে ইয়াতে DLC বুলি থাকে, এইটো অপশ্যন ডাবলকৈ দিয়া আছে। DLC ডিষ্ট্ৰিক্ট লেভেল কমিটি বুলি থাকে, এইটো ইয়াতে অলপ ভুলকৈ দেখাই আছে। DLC এনেধৰণে থাকে, ডিষ্ট্ৰিক্ট লেভেল কমিটি থাকে। তাৰপিছত যেতিয়া এই লেভেলটো পাৰ হ'ব, তাৰপিছত ডবলে পাব, অৰ্থাৎ এপইণ্টমেণ্ট অথৰিটিয়ে চেক কৰিব বস্তুটো হয়নে নহয়। তাৰপিছতে আহিবগৈ SLC, অৰ্থাৎ ষ্টেট লেভেল কমিটিয়ে আপোনাৰ ৰিভিউ কৰিব গোটেইখিনি বস্তু, ষ্টেট লেভেল কমিটি। তাৰপিছত এনেধৰণে গোটেই বস্তুটো আগবাঢ়ি যাব, ষ্টেট ৰিভিউ অথৰিটি এনেধৰণে গোটেই বস্তুখিনি চাব। তাৰপিছত এনেধৰণে ডবলে পালে আগবাঢ়িব, ইয়াতে গোটেইখিনি বস্তু এপ্ৰুভ কৰিব। ইয়াতে ষ্টেট লেভেল কমিটিয়ে চেক কৰাৰ পিছত ষ্টেট ৰিভিউ কিনে কি কৰিব, এপ্ৰুভ কৰিবৰ কাৰণে ইয়াতে ৰিভিউ কৰিব। ঠিক তেনেকৈ ইয়াতো গোটেইখিনি বস্তু ছেম কণ্ডিশ্যনত আগবাঢ়ি গুচি যাব। আৰু দুইজন যেতিয়া সেইটো লেভেলত পাবগৈ, লাষ্ট লেভেলত পাবগৈ, লাষ্ট লেভেলত হ'ল, যেতিয়া লাষ্ট লেভেলটোত পাবগৈ আপোনালোকৰ
তেতিয়া এপ্ৰুভ হ'ব হ'ল এই লেভেলটো পাৰ হোৱাৰ লগে লগে তাৰ মানে এইটো দুইটা এই গ্ৰীণ চিন যে দেখিছে আপোনালোকৰ ইয়াত পাব লাগিব দুইজনৰ ইয়াত পাব লাগিব হ'ল দুইজনৰ ইয়াত পাব লাগিব পোৱাৰ পিছত এনেধৰণে এপ্ৰুভ হৈ যাব আপোনালোকৰ ট্ৰেন্সফাৰ অৰ্ডাৰবিলাক এনেধৰণে ষ্টেটাছত দেখিব যে পেণ্ডিং ফৰ ট্ৰেন্সফাৰ অৰ্ডাৰ তেতিয়া আপোনালোকে এই অপশ্যনত গৈ কি কৰিব পাৰিব ডাউনলোড কৰিব পাৰিব এইটো আছিলে মিউচুৱেলটোৰ কাৰণে এটা ছিংগল ট্ৰেন্সফাৰ কৰাবিলাকৰো ছেম প্ৰচেছ ইয়াতে টিচাৰ 1 বুলি নাথাকে আৰু হ'ল টিচাৰ 1 বুলি নাথাকে টিচাৰ 2টো নাথাকে কাৰণ ই নিজে অকলে কৰিছে চ' এনেধৰণে দেখাব এজনৰ ছিংগল ট্ৰেন্সফাৰ হ'লে ইয়াতে এটা লাইন দেখাব ইয়াতে ছেম থাকিব ইয়াতে গোটেইখিনি চাব ৰিভিউ কৰিব ৰিভিউ কৰাৰ পাছত ইয়াত যেতিয়া পাব আপোনালোকৰ ছেম কণ্ডিশ্যন হ'ব ডিএছচি হওক এলিমেণ্টাৰী হওক প্ৰচেছটো চবৰে একে ইয়াতে বিঅ'ৰ পৰা ষ্টাৰ্ট নহয় আৰু ডিঅ'ৰ পৰা ডাইৰেক্ট ষ্টাৰ্ট হয় চ' কথাবিলাক চাগে আপোনালোকৰ ক্লিয়াৰ হৈছে সেনেধৰণে হ'ব চ' এইটো লাষ্ট ইয়েৰৰ তেনেধৰণে আৰু এইখিনি এনেধৰণে শ্ব' হ'ব ডাইৰেক্ট ফৰৱাৰ্ড টু SLC এনেধৰণে থাকিব গোটেইখিনি বিষয়বস্তু ফ্ৰেণ্ডিং বা এনেধৰণে শ্ব' কৰিব ইয়াতে মই এটা দেখাই দিছোঁ আপোনালোকক চ' এইখিনি কৰিব আৰু ইয়াৰ বিষয়ত যদি আপোনালোকৰ আৰু এটা বিষয় আছে যে অৰ্ডাৰটো কেতিয়া ওলাব কাৰণ সেই কথাটো ক'ব পাহৰিছিলোঁ যে মিউচুৱেল অৰ্ডাৰ বা টাইম লাইনটো কেতিয়াৰ পৰা শ্ব' কৰিব চ' টাইম লাইন কেতিয়াৰ পৰা শ্ব' কৰিব বুলি ক'লে যিহেতু এতিয়ালৈকে HRMSৰ প্ৰফাইলটো সম্পূৰ্ণৰূপে বন্ধ হৈ গৈছে বা বহুতে এতিয়াও এপ্লাই কৰি আছে যেতিয়া এপ্লাই কৰিবৰ কাৰণে HRMS প্ৰফাইল ৱেবছাইটটো ক্ল'জ কৰিব কোনো এপ্লাই কৰিব নোৱাৰা কৰিব তাৰ 10-15 দিনৰ পাছৰ পৰা এনেধৰণে এটা টাইম লাইনটো ষ্টাৰ্ট হ'ব আৰু টাইম লাইন গৈ পাওঁতে আমাৰ ইয়াত পাবগৈ মানে জুলাই যাব আপোনালোকৰ অৰ্ডাৰবিলাক আগষ্ট মাহৰ পৰা ওলাব এতিয়া আগষ্ট মাহতে সকলোৰে অৰ্ডাৰ নোলায় কাৰোবাৰ আগষ্টত ওলাব কাৰোবাৰ অক্টোবৰত ছেপ্টেম্বৰ অক্টোবৰ এনেধৰণে ওলাই থাকিব ইয়াতে একেখন ডিষ্ট্ৰিক্টৰো কিন্তু বেলেগ বেলেগকৈ হয় যে অল আছামত যিমান ডিষ্ট্ৰিক্ট আছে এই গোটেইখিনি একেলগে দি নিদিয়ে আজি দুজন বুলি কথাটো কৈছোঁ আৰু যে লখিমপুৰৰ আজি দিলে কাইলৈ মাজুলীৰ দিব বা এনেকৈ ইণ্টাৰ এনেধৰণে আছে চ' বেলেগ বেলেগকৈ দি থাকে মানে চ' আপোনালোকৰ অৰ্ডাৰ কপি যদি ফাৰ্ষ্ট উইকতে নোলায় কোনো কাৰোবাৰ ওলাওঁতে যদি আপোনালোকৰো নোলায় এইটোক লৈ চিন্তা কৰিব নালাগে এইটো অলপ সময় লৈ বেলেগ বেলেগকৈ দি থাকে চ' মই এইখিনি ক'লোঁ আৰু কোনে এপ্লাই কৰিলে আৰু অনুভৱ কেনেকুৱা শ্বেয়াৰ কৰিব অৰ্ডাৰৰ কথাটো কেতিয়া ওলাব এই কথাটো ক'লোঁ যে জুলাইৰ পৰাই সেইখিনি কাম টাইম লাইনৰ কামখিনি এনেধৰণে শ্ব' কৰিব এইটো নিশ্চিত হৈ থাকক আৰু শুভেচ্ছা থাকিলে যাতে সকলোৰে মিউচুৱেল অৰ্ডাৰ বা ছিংগল অৰ্ডাৰ ওলাব লাগে যাতে নিজৰ পচন্দ জেগালৈ সকলোৱে যাবগৈ পাৰে আৰু যিসকল আমাৰ শুভাকাংক্ষী হয় বা আমাৰ ইউটিউব চেনেলত ভিজিট কৰি চাই থাকে সকলোৱে একবাৰ ভিডিঅ'টো লাইক কৰিব আৰু ছাবস্ক্ৰাইব লগতে বেল আইকনটো অন কৰি ৰাখিব যাতে মই নতুন ভিডিঅ' দিলে আপোনালোকলৈ ন'টিফিকেশ্যন যাব ন'টিফিকেশ্যন যোৱাৰ লগে লগে আপোনালোকে ভিডিঅ'টো পোনপ্ৰথমে চাই ইনফৰমেশ্যনখিনি লাভ কৰিব পাৰিব থেংক ইউ